আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উদযাপন বিহালীত আৰু মোৰ সহযোগীয়ে দেখাব এই মুহূৰ্তত মানৱ অধিকাৰ সংগ্ৰাম সমিতি বিশ্বনাথ জিলা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু বিহালী আঞ্চলিক মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সহযোগত ৰাজ্যিক ভিত্তিত আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস উদযাপন কৰিছে আৰু সেয়া সাংস্কৃতিক শোভাযাত্ৰা বেদেতিত তেওঁলোকে বিহালীৰ বেদেতিত তেওঁলোকে শোভাযাত্ৰা বাহিৰ কৰিছে আৰু বহু লোকে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু যিহেতু আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস আমি কথা পাতিম ইয়াৰ যিসকল লোক ইয়াত উপস্থিত হৈছে আমি তেওঁলোকৰ লগত কথা পাতিম মই পোনে আপোনাৰ ওচৰলৈ আহিছোঁ আজি কি ক'ব যিহেতু আজি আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস সাংস্কৃতিক শোভাযাত্ৰা চাওক মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ যি প্ৰচেষ্টা সমগ্ৰ বিশ্বজুৰি চলিছিলে তাৰ মূল যিখন নথি মানৱ অধিকাৰ চনত আজিৰ তাৰিখতে 1948 চনত বলবৎ হৈছিলে আৰু আজি গোটেই পৃথিৱীতে মানৱ অধিকাৰ দিৱস আয়োজন হয় অসমৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত বিশ্বনাথ জিলা সমিতিয়ে ইয়াতে কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছে মই ভাবো যে মানুহৰ মৰ্যাদা সহকাৰে জীয়াই থকাৰ যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিবলৈ আমি সকলো সচেতন হ'ব লাগিব আৰু এই দিৱস উদযাপনৰ জৰিয়তে আমি সকলোকে নিজৰ অধিকাৰ সম্পৰ্কে সচেতন হ'বলৈ আহ্বান জনাইছোঁ খুব চমুকৈ আপোনাৰ পৰা যিহেতু আজি সাংস্কৃতিক শোভাযাত্ৰাৰ অংশগ্ৰহণ কৰিছে আজি কি ক'ব আজি ধন্যবাদ জনাইছোঁ সংবাদ মাধ্যমক মানুহৰ অধিকাৰ মানৱ অধিকাৰ আজি মানৱ অধিকাৰ বিশ্ব মানৱ অধিকাৰ প্ৰতিষ্ঠা দিৱস মানুহৰ অধিকাৰ বিষয়ে কি ক'ম জীয়াই থকাৰ যিটো বাতাবৰণ এজন মানুহ জীয়াই থাকিবৰ কাৰণে যিটো বাতাবৰণ লাগে সকলো পিনৰ পৰা গতিকে সেইখিনিৰ কাৰণে মানুহৰ অধিকাৰৰ কাৰণে মানুহে যুঁজ দিব লগা হয় সমাদৰ দেখি লগতে আপোনালোককো সকলোকে ধন্যবাদ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু মানৱ অধিকাৰ দিৱস হিচাপে গোটেই বিশ্বতে পালন কৰি অহা হৈছে যে মানুহৰ অধিকাৰৰ যি সংগ্ৰাম সেই সংগ্ৰামখন অসমতো আমি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আজি বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বিহালী আঞ্চলিকৰ সহযোগত আমি আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস যিটো 1948 চনত আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস ঘোষণা কৰিছিলে আৰু সেই দিনটো 10 ডিচেম্বৰ আজি আমি ইয়াতে পালন কৰিব লৈছোঁ যাতে অসমৰ মানুহৰ অধিকাৰ আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ উদ্দেশ্য আগত ৰাখি আমি আগবাঢ়িছোঁ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ লগত মই 25 বছৰৰ পৰা জড়িত আমাৰ সকলো সম্প্ৰদায় দুখীয়া গৰীব সকলোৱে সমান অধিকাৰ পায় তাৰ কাৰণে মানৱ অধিকাৰ সমিতিয়ে আপ্ৰাণ চেষ্টা কৰি আছে সেইকাৰণে আজি এই শোভাযাত্ৰা কৰি বিশ্বনাথ জিলা মানৱ অধিকাৰ সমিতিৰ তৰফৰ পৰা ৰাজ্যিক সভাপতি মহোদয় আহিছে সেইকাৰণে এই বাৰ্তা যাতে সকলোকে মিলাই এক সুন্দৰ পৰিৱেশ গঢ়ি তুলি মানৱ কথাবোৰ ৰক্ষা কৰিব নিশ্চয় মই আপোনাৰ ওচৰলৈ আহিছোঁ দাদা যিহেতু আজি মানৱ অধিকাৰ আপোনালোকে ৰাজ্যিক ভিত্তিত ইয়াতে আয়োজন কৰিছে সাংস্কৃতিক শোভাযাত্ৰা গোটেই কথাখিনি আজি কি ক'ব 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ চনত ঘোষণা কৰিছিলে আৰু এই চনতে মানুহক কিছুমান নিৰ্দিষ্ট অধিকাৰ দিছিলে আমি মানুহৰ অধিকাৰৰ হকে যুঁজা সংগঠন হিচাপে মানুহৰ অধিকাৰৰ হকে যুঁজি থাকিম য'তেই মানৱ অধিকাৰ লুণ্ঠিত হয় বঞ্চিত হয় আমি তাতেই মানুহৰ অধিকাৰৰ পক্ষে মাত মাতি আহিছোঁ আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে চিৰদিনলৈ এই কাৰ্য অব্যাহত ৰাখিব খুব চমুকৈ আপোনাৰ পৰা জানিম কি ক'ব আজিৰ দিনটো হয় আজি আমি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মাছে প্ৰত্যেক বছৰে 1991 চনৰ 10 ডিচেম্বৰ তাৰিখে আমি মানৱ অধিকাৰ দিৱস পালন কৰিছোঁ এই মানৱ অধিকাৰ দিৱসৰ মূল লক্ষ্য হৈছে মানুহৰ অধিকাৰ শিক্ষা শিক্ষাকে আদি কৰি সাংস্কৃতিক আদি সকলো দিশত আগুৱাই নিয়াটো হৈছে মানৱ অধিকাৰৰ মূল লক্ষ্য আৰু মানুহৰ অধিকাৰ সাব্যস্ত আৰু মৰ্যাদা আৰু সন্মান সহকাৰে জীয়াই থকাৰ যি পক্ষ সেই পক্ষপাতি থাকি বা আত্মনিয়ন্ত্ৰণ অধিকাৰ সাব্যস্ত কৰি মানুহৰ যি অধিকাৰ সেই অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস প্ৰত্যেক বছৰে মানৱ অধিকাৰ সংগ্ৰাম সমিতি মাছে পালন কৰিছোঁ এইবাৰো ঠিক বিহালী যি অতিপূৰ্ণ গায়ে বৰণীয়া সাংস্কৃতিক সমন্বয়ে আমাক প্ৰমাণ কৰিছে যে ইয়াৰ জাতি জনগোষ্ঠী সমন্বয় একতা ইয়াৰ সাংস্কৃতিক সামাজিক শৈক্ষিক সকলো দিশত যেন আগবঢ়া তাকে আমি প্ৰমাণ কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ